কেনেধৰণে ল'ব মই নাজানো, কিন্তু এতিয়ালৈকে কিয় আমি সচেষ্ট নহ'লোঁ, সজাগ নহ'লোঁ, এইখিনি কথা প্ৰশ্ন আছে। মই যোৱা বছৰ মে' মাহত হৈছিল, 25 মে'ত এগৰাকী ৰাভা নামৰ মহিলাৰ মৃত্যু হৈছিল। তাৰপিছত বিভিন্ন অঞ্চলত উন্মুক্ত হৈ থকা পাইপৰ ফলত বিভিন্ন এক্সিডেণ্ট হৈছিল। আৰু এনেকুৱা পানীৰ ঘটনা, জল জীৱন হয় নহয় মই নাজানো, আমাৰ এছেম্বলিৰ কেম্পাছৰ ওচৰতে ছোৱালী এগৰাকী স্কুটাৰত গৈ থাকোঁতে দেউতাকৰ লগত বাছৰ খুন্দা খাই ছিটিকি পৰি এটা গাঁতত পৰি মৃত্যু হৈছিল। আৰু এই গোটেইবিলাক পানী সম্পৰ্কীয় ঘটনাই হৈ আছে। জল জীৱন, পানীয়ে জীৱন হয়, কিন্তু পানীয়ে আকৌ এনেকৈ মানুহৰ গুৱাহাটীত কিয় কাঢ়ি লৈছে, মৃত্যুমুখত পেলাইছে, সেই কথাটো চিন্তনীয়। যোৱাবাৰ আমি হিউমেন ৰাইটছক এটা গোচৰো দিছিলোঁ। তেতিয়া কৈছিলোঁ যে কিছুমান এনেকুৱা খুব হাই প্ৰেছাৰ পাইপ ৱেল্ডিং কৰিব লগা হ'লে তাৰ অভিজ্ঞ হ'ব লাগিব ৱেল্ডাৰজন, তাৰপিছত এক্সৰে কৰিব লাগে, ৰেডিঅ' এটা গ্ৰাফি কৰে। এইবিলাক হৈছেনে নাই আমি বিচাৰিছিলোঁ, কিন্তু যিখিনি ডেপুটি কমিশ্যনাৰৰ সেই সময়ত তদন্ত ৰিপৰ্ট আহিছিল একেবাৰে দায়হৰা আছিল। মই আজি পুনৰ আপোনালোকৰ মাধ্যমেৰে অসম হিউমেন ৰাইটছ কমিশ্যনক এটা নিজাববীয়া গোচৰ কৰি মোৰ আগতে দিয়া অভিযোগটো যোৱা বছৰ মই দিছিলোঁ, আৰু মই তেওঁলোকক বিতংকৈ কিছুমান প্ৰশ্ন সুধিবলৈ কৈছিলোঁ। সেইখিনি চৰকাৰে উত্তৰ দিলে নে নাই মই নাজানো, জবাবদিহি কৰিবলৈ অনুৰোধ কৰিছোঁ। কাৰণ আমাৰ মন্ত্ৰী ডাঙৰীয়া নতুনকৈ হৈছে, আগৰ মন্ত্ৰী ডাঙৰীয়াৰ দিনত কেইবাটাও ঘটনা হ'ল। নতুন মন্ত্ৰীৰ লগত কোনো কথা নহয়, কেনেকৈ বিভাগটো যিটো নিয়মত চলিব লাগে নিয়মখিনি মানা হৈছিল নে নাই এই কথাবিলাক চাব লাগিব। ইয়াতে অন্য চহৰতো ইমান ডাঙৰ ডাঙৰ চহৰবিলাক আছে, আমি বিদেশৰ সাহায্যলৈ ইমান কাম কৰোঁ, বিদেশত আমাৰ বিষয়াসকলক পঠাওঁ অভিজ্ঞতা ল'বলৈ। তাৰপিছত আমাৰ ইয়াত আহিলে কি হয়, আমি কি ভাৰতত দুৰ্নীতি যদিও নাইকিয়া হ'ব বুলি কৈছে, দুৰ্নীতি হৈছে নেকি, এই কথাবিলাক নিশ্চিতভাৱে লক্ষণীয়। আৰু এনেকৈ গুৱাহাটীত এতিয়াও আমি প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ দিনতেই প্ৰথম আৰম্ভ হৈছিল গুৱাহাটী পানী যোগানৰ কথাবিলাক। 2010 চনমানত বোধ কৰোঁ এটা আঁচনি কমিশ্যন হোৱা কথা আছিল। আজি তেখেতৰ মৃত্যু হৈ গ'ল, 10 চনৰ পৰা 24 চন পালোহি, 14 বছৰ পিছতো আমাৰ কিন্তু গুৱাহাটীৰ সম্পূৰ্ণ পানী যোগান ব্যৱস্থাটো আমি যেনেধৰণেৰে ব্ৰহ্মপুত্ৰ নৈখন কাষত থকাৰ পিছতো ইয়াক ব্যৱহাৰ কৰিব পৰা নাই, আৰু পানীৰ অভাৱ হৈছে বা পানীয়ে মানুহ মাৰিছে, এইবিলাক কথা খুব গ্ৰহণযোগ্য নহয়। সেই গতিকে ইয়াৰ জবাবদিহি চৰকাৰৰ পৰা বিচাৰিম নিশ্চিতভাৱে। মই সেইটোৱে ক'ম, জবাবদিহি হ'ব লাগে। তেওঁলোকে কি কমিশ্যন খাবলৈ সেই সময়ত পাইপ কিনিছিল নেকি? সেই সময়ত কোন আছিলে? বৰ্তমানৰ মুখ্যমন্ত্ৰীও সেই সময়ত মন্ত্ৰী হৈ আছিলে, তেখেতেও বোধ কৰোঁ গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হৈ আছিলে। সেই গতিকে যিটো নিয়ম আছে, চৰকাৰৰ বিদেশৰ পৰা লোন ল'লে এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিঅ'ৰ থাকে, কোন সময়ত কোনটো কাম কৰিব লাগে। সেইখিনি সময়ত মানে পিছত কৰিব লগা কামটো, তামোল পাণ খাই পেলাই ভাত খাম নেকি? ভাত খোৱাৰ পিছত অসমীয়া মানুহে জানে, ভাত খাই পেলাই পিছত কয় মুহুদি কৰা বুলি কয়। মুহুদি কৰিবলৈ হ'লে মানে তামোল পাণ শেষত লয়। সেই গতিকে আগতে পাইপখিনি আগতে কিনি পাইপৰ নলা খন্দাৰ আগত, পাইপ লে কৰাৰ আগত, ট্ৰিটমেণ্ট প্লেণ্ট বহুৱাৰ আগত, এইবিলাক কৰাৰ আগতে পাইপ কিনি পেলাই আমি কোনোবাই কমিশ্যন খালে নেকি? সেই সময়ত নিশ্চিতভাৱে তদন্ত হওক, আমি তদন্তক ভয় কৰিব নালাগে, যাৰে হওক। সেই গতিকে দায়হৰা ইজনে সিজনলৈ ঠেলাটো উচিত নহয়। বৰ্তমান মন্ত্ৰীসভাৰ বহুত মন্ত্ৰী সেই সময়ত কংগ্ৰেছ দলত আছিল। সেই গতিকে মই এইটো ক'বলৈ একেবাৰে দ্বিধাবোধ নকৰোঁ যে যাৰ ভুল হৈছে তেওঁৰ কাৰোবাৰ ভুলৰ কাৰণে এনেকৈ প্ৰাণহানি হোৱা উচিত নহয়। যদি সেই সময়তো গাফিলতি হৈছিল, সেই সময়ৰ মই IIT কিয় প্ৰতিবাৰে টানে মই নাজানো, IIT-ত ইয়াত পানী যোগানৰ কি আছে, কিন্তু এনেকুৱা ধৰণৰ কিছুমান যেতিয়া মই আপোনালোকক চিঠিখন শ্বেয়াৰ কৰিম, হিউমেন ৰাইটছক যিখন দিছিলোঁ, মই তেওঁলোকক কৈছিলোঁ যে কিছুমান এক্সপাৰ্ট গ্ৰুপ থাকে, ধৰক প্ৰেছাৰ জুখিব পৰা, পাইপ লাইনৰ সিহঁতৰ নিজৰে এছ'চিয়েশ্যন থাকে, কিবা সংগঠন থাকে, আৰু তেওঁলোকৰ নিজৰ ক'ব পাৰে যে আমাৰ নিজৰ এক্সপাৰ্ট নাই। কিন্তু তেওঁলোকে তেতিয়াহ'লে এক্সটাৰ্নেল এক্সপাৰ্ট হায়াৰ কৰিব লাগে তেওঁলোকক সহায় কৰিবলৈ। সেই গতিকে মই ভাবোঁ যে যিটো গোচৰ হৈছিলে, হিউমেন ৰাইটছ কমিশ্যনে এটা স্বতন্ত্ৰভাৱে গোচৰ খুব সম্ভৱ লৈছিলোঁ সেই সময়ত, মই পাহৰিছোঁ, মই পিছত দিলোঁ কিজানি। আৰু এজন সদস্য আছিলে শান্তনু তামুলী ডাঙৰীয়া, তেখেতে বোধ কৰোঁ আছিল নেকি সেই সময়ত, মই পাহৰিছোঁ, মনত নাই। কিন্তু তেওঁলোকে প্ৰয়োজন সাপেক্ষে চৰকাৰক চিঠি পত্ৰ লিখি তেখেতসকলক অতিৰিক্ত এক্সটাৰ্নেল এজেঞ্চিৰ এক্সপাৰ্টাইজ লাগে যদি সেইটো তেওঁলোকে সংগ্ৰহ কৰিব লাগে, আৰু তেওঁলোকে সেইখিনি নিৰপেক্ষভাৱে চাব লাগে। মই সেই গতিকে পুনৰবাৰ মোৰ ৰাজ্য চৰকাৰে তদন্তক
ঘোষণা কৰে আৰু মুখ বন্ধ কৰিবলৈ বহুত সময়ত সেইটোৱে দেখা পাই আছোঁ আমি বহু সময়ত বহুত তদন্তৰ প্ৰতিবেদন দাখিল নহয় সেই গতিকে কিছুমান সংস্থা ওপৰত আস্থা বিশ্বাস এতিয়াও আমি ৰাখিব লাগে আৰু তেনেকৈ এজন স্বতন্ত্ৰভাৱে যিহেতু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক লৈ এখন আয়োগ আছে সেই আয়োগখনে আমাৰ প্ৰাণ ৰক্ষা মানে হিউমেন ৰাইটছ মানৱ অধিকাৰ সেই গতিকে সেইটো যে আটাইতকৈ মূল্যৱান সংবিধানৰ কথা সেইটো যে আমাক অধিকাৰ দিছে জীয়াই থকাৰ সেই জীয়াই থকাৰ অধিকাৰ চৰকাৰী ভুলৰ বাবে এনেকৈ কাঢ়ি লোৱাটো উচিত নহয় সেই গতিকে আৰু ভৱিষ্যতে এনেকুৱা ঘটনা নহওক তাকে আশা কৰিম আৰু ইয়াত আজি কি ক্ষতি হৈছে মই নাজানো যোৱাবাৰ মই দেখা পাইছোঁ আপোনালোকৰ বাইট কিছুমানত বহুতেই বহুত প্ৰশ্ন কৰিছে স্বাভাৱিক কথা খং উঠিবলগীয়া কথা এনেকুৱা যদি চৰকাৰী কামৰ কাৰণে কাৰোবাৰ যদি আৰু দুৰ্ঘটনা হয় সেই দুৰ্ঘটনা নোহোৱাকৈ কাম কৰিব লাগিব আৰু জবাবদিহি হওক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত